রাস্তা হল না চক এটো এটা ধুলি তেল চেল একো মাৰা নাই ইয়াতে ফকটিয়াত কৰি যায় আছে ইয়াতে এই ৰাস্তাটো এটা গুৰুত্বপূৰ্ণ ৰাস্তা হয় কাৰণ বৰপেটাৰ পৰা কলগাছিয়ালৈ ময়নবুৰী জয়পুৰ চিগাদাৰীৰ পৰা বিভিন্ন মানুহে এই ৰাস্তাটো যাতায়াত কৰে মাজে সময়ে এই ৰাস্তাখনত আমিও আহোঁ আমাৰ ঘৰ বাগবৰ সমষ্টিত পৰে কিন্তু যি ৰাস্তা চাই আছোঁ একেবাৰে নিম্নমানৰ হৈছে এই ৰাস্তাটো অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী তেখেতক অনুৰোধ জনাইছোঁ যিজন ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা কৰি ৰাস্তাখন ভাল কৰি দিলে বৃহত্তৰ অঞ্চলৰ মানুহৰ যাতায়াতটো সুবিধা হ'ব আচলতে পিচ দিয়াৰ আগতে ৰাস্তাখিনি ভালকৈ অলপ তেল মাৰিব লাগে বা এই চাফা কৰিব লাগে চাফা টাফা মাৰি তেলখিনি মাৰিলে এই পিচখন এনেকৈ নোলাই হয় আজিৰ পৰা প্ৰায় 3 বছৰ আগত 2022-23 বৰ্ষৰ মুখ্যমন্ত্ৰী লোক নিৰ্মাণ বিভাগৰ মুখ্যমন্ত্ৰী পকীকৰণ যি পদ আছে সেই আঁচনিৰ জৰিয়তে আমাৰ জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ চফিকুল মহোদয় ডাঙৰীয়াই এই ৰাস্তাখনৰ কাম উদ্বোধনী কৰিছিল আজিৰ পৰা প্ৰায় 3 বছৰ আগত উদ্বোধনী কৰিছিল উদ্বোধনী কৰাৰ পিছত 1 বছৰতে এই কামখিনি সম্পূৰ্ণ কৰাৰ কথা আছিল কিন্তু এই ঠিকাদাৰজনে হেমাহিৰ বাবে তেখেতৰ লেহেমগতিৰ বাবে এতিয়ালৈকে এই কামখিনি সম্পূৰ্ণ হৈ উঠা নাই আজি কিছুদিনৰ পৰা এইখিনি কাম কৰি আছে বৰ্তমান কাৰ্পেটিঙৰ কামখিনি কৰি আছে আজি প্ৰায় এসপ্তাহ আগত অলপ ৰাস্তা কৰিছিল সেইখিনি ৰাস্তা মানে আজি গাড়ী যোৱাৰ লগে লগে উঠি গৈ আছে আজি যিখিনি কাম কৰিছে সেইখিনি মানে গাড়ী কাৰ্পেটিং কৰি গৈছে ইয়াৰ পৰা ৰাতিপুৱা উঠি গৈছে মই নিজে ঠিকাদাৰক ফোন কৰিলোঁ ঠিকাদাৰৰ পৰা তেনেকুৱা কোনো ৰেছপন্স পোৱা নাই ইয়াৰ লগত আচলতে ৰৌ বৰালি জড়িত হৈ আছে লগতে স্থানীয় মানে 2-এজন মানুহ জড়িত থাকিব পাৰে গতিকে এই যি লুণ্ঠনতা চলাই আছে যি লুণ্ঠনতা চলাইছে ইয়াৰ এখন উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে তদন্ত কৰি যিসমূহ আচলতে ইয়াৰ পৰা পইচা মোটা অংকৰ ধন খায় এনেকুৱা লেহেমগতি বা সামান্যতম যি কাৰ্পেটিঙৰ বা আপোনাৰ কাম একেবাৰে নিম্নমানৰ যি কাম কৰিছে তাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে তদন্ত কৰি এইজন ঠিকাদাৰক জেল হাজতত প্ৰেৰণ কৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদি নকৰে অতি শীঘ্ৰে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী গণতান্ত্ৰিক বা ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম কিয়নো কালি মোৰ ব্যস্ততা পৰহিলৈ আমি উপায়ুক্ত কাৰ্যালয়লৈ যাম ডিচি মহোদয়ক লগ কৰিম লগ কৰি এই ৰাস্তাটোৰ বিষয়ে আমি সম্পূৰ্ণৰূপে পুংখানুপুংখভাৱে উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ক জনাম যদি তেওঁলোকে 48 ঘণ্টাৰ ভিতৰত আমি উপায়ুক্ত কাৰ্যালয়ৰ লগত আমি ডিচিৰ লগত আলোচনা কৰাৰ পিছত 48 ঘণ্টাৰ ভিতৰত যদি এই ৰাস্তাখন পুনৰ যদি মেৰামতিৰ কাম আৰম্ভ নকৰে তেনেহ'লে ইয়াত আমি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম গাড়ী যে গৈছে গাড়ী যোৱাৰ লগে লগে চকাৰ লগত আচলতে কাৰ্পেটিংখন উঠি গৈ আছে ৰাইজেতো অভিযোগ কৰিছে ৰাইজে প্ৰত্যক্ষভাৱে চাইছে ৰাইজে প্ৰত্যক্ষভাৱে ওলাই আহিছে ময়ো ৰাস্তাৰে আজি এতিয়া গৈ আছিলোঁ গৈ থকা অৱস্থাত চাই কিনে মই নিজে থিয় দিলোঁ আচলতে ইমান নিম্নমানৰ কাম আজিলৈকে মই জীৱনত দেখা নাই এইটো ৰাস্তা মই জন্মৰ পৰা বহুত দিনৰ পৰা মই দীৰ্ঘদিনীয়া দাবী আছিল বিভিন্ন সময়ত মই উপায়ুক্ত কাৰ্যালয়ত মই মেমৰেণ্ডামৰ জৰিয়তে এইখন ৰাস্তাখন পকীকৰণ কৰিব লাগে বহুত ত্যাগ আৰু কষ্টৰ ফলত এইখন ৰাস্তাৰ আজি পকীকৰণৰ কাম হৈ আছে কিন্তু এই ৰাস্তা পকীকৰণৰ কাম হৈছে এইটো ৰাস্তা আপোনাৰ 3 মাহ লাষ্টিং নকৰে এবাৰ যে বানপানী আহিব বানপানী হোৱাৰ পিছত যদি এইটো ৰাস্তা থাকে তাৰপিছত এইটো ৰাস্তাত এটা চফৰাও নাথাকিব এইটো ৰাস্তাত আগৰ যেনেকুৱা আছিল তেনেকুৱা চেম টু চেম ৰাস্তা হৈ যাব কিয়নো বৰষুণ অহাৰ লগে লগে যিমান নিম্নমানৰ কাম কৰিছে কোনো পধ্যে সম্ভৱ নহয় এইটো ৰাস্তা ভাল থকা বিধায়ক ডাঙৰীয়া তেখেতে সংঘাৰে উপজাই পেলাইছে তাৰ ব্যক্তিগত বিষয় কৰিছে ভাল কথা কিন্তু সেই কথা কোৱাৰ পিছত সেই কামটো যদি ভাল হ'লে তেনেহ'লে বিধায়ক ডাঙৰীয়াক নিশ্চিতভাৱে মই ভাল পালোঁ হয় ব্যক্তিগতভাৱে কিন্তু ইমান নিম্নমানৰ কাম হৈছে মানে বিধায়ক ডাঙৰীয়া কিবা এটা অংকৰ এটা চলিছে নেকি সেয়া মোৰ সন্দেহ হৈছে যদি বিধায়ক ডাঙৰীয়া সঁচা অৰ্থত যদি ইয়াৰ পৰা কিবা কমিশ্যন লোৱা নাই তেনেহ'লে কাইলৈ এই ফিল্ডত আহক গাড়ীৰ পৰা কান্দিলৈ যি পকীকৰণৰ ৰাস্তা কাম হৈ আছে এই ৰাস্তাটো পৰ্যবেক্ষণ কৰক আৰু তেখেতৰ নিজৰ যি আপোনাৰ স্বচ্ছতা সেইটো প্ৰকাশ কৰক কাইলৈ বিধায়ক ডাঙৰীয়াক এই কান্দুলীয়াৰ পৰা ইয়াত আহি তেখেতে পৰ্যবেক্ষণ কৰক ৰাস্তাটোৰ গুণাগুণ চাওক চোৱাৰ পিছত তেখেতে যদি কয় ৰাস্তাটো ভাল হৈছে আমাৰ ক'বলগীয়া একো নাই গতিকে বিধায়ক ডাঙৰীয়া আহক এবাৰ চাই যাওক ৰাস্তাটো কিমান নিম্নমানৰ কাম হৈছে বিধায়ক ডাঙৰীয়া যদি তেওঁ কাইলৈ যদি নাহে কাইলৈ বা পৰহিলৈ যদি নাহে তেনেহ'লে আমি বুজি ল'ম যে বিধায়ক ডাঙৰীয়া এটা মোটা অংকৰ ইয়াৰ পৰা কমিশ্যন লৈ তেখেতে কমিশ্যন লৈছে কি নাম ঠিকাদাৰৰ নাম আছিল ছবিকুল ইছলাম এইটো ৰাস্তাৰে বহুত অসুবিধা এইটো ৰাস্তাৰে কেৱল এটা গাঁৱৰ মানুহে আপ ডাউন নকৰে ইয়াৰ পৰা আপুনি যদি ক'বলৈ যায় বৰবিটা চতলা মনবুৰী জয়পুৰ তাৰাকান্দি আদি কৰি প্ৰায়
আপোনাৰ 8ৰ পৰা 10টা ইয়াতে পঞ্চায়ত আছে সেইটো পঞ্চায়তৰ মানুহ ইয়াতে বৰপাৰা যাবলৈ হ'লে এইটো ৰাস্তাৰে এতিয়ালৈ বৰ্তমান ইয়াত এইটো ৰাস্তাৰে যাতায়াত কৰে বঙাইগাঁও যাবলগীয়া এইটো ৰাস্তাৰে যাবলৈ একমাত্ৰ ৰাস্তা বুলি ক'ব লাগিব বহুত গুৰুত্বপূৰ্ণ ৰাস্তা এইটো 8টাকৈ পঞ্চায়তৰ মানুহ এইটো ৰাস্তাৰে আপ ডাউন কৰে গতিকে ৰাইজৰ বিখং অসুবিধা হ'ব আজি পকীকৰণ কৰিছে ৰাতিতে গাড়ীৰ চকাৰ লগত উঠিছে মানুহে উঠা নাই এনেকুৱা কথা চকাৰ লগতে উঠি গৈ আছে এইটো ৰাস্তাৰ কিমান নিম্নমানৰ কাম হৈছে আপুনি এবাৰ ভাবি চাওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত